মিক্সিত পিঠাগুড়ি খুন্দে হয় 1 কেজি চাউল আৰু আমাৰ পিঠা ইমান ইমান দীঘল আজিকালি পিঠা বনাই চিগেট যেন পাইছো একদম সাজি কাচি আছে বিহু এফাকি গাম বুলি ভাবিছে নেকি নমস্কাৰ মই মামু কাকতি নমস্কাৰ মই শিপানী বৰা আজি মাঘৰ বিহু আজি আমি উপস্থিত হৈছোহি নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰপথাৰত অৱস্থিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচে কাষত থকা এখন আশ্ৰমত আমি আজি এই ৰাষ্ট্ৰীয় ঘাইপথৰ নিচে সমীপত থকা প্ৰশান্তি বৃদ্ধাশ্ৰমত উপস্থিত হৈছোহি এই আশ্ৰমত থকা মৰমৰ আমাৰ আইতাসকলৰ লগত আমি কথা পাতিম সেই আইতাসকলে তেওঁলোকৰ পুৰণি সময়ত কেনেকৈ বিহু উদযাপন কৰিছিল কেনেকৈ তেওঁলোকৰ সোণালী দিনবোৰ পাৰ কৰি আহিছিল তেওঁলোকৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ লগত কিছু হাঁহি ধেমালি আৰু আনন্দ কৰিম আজি এই সময়কণ তেওঁলোকৰ মাজত আমি সুন্দৰভাৱে কটাম বুলি আগবাঢ়ি আহিছোঁ শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আন্তৰিক শুভকামনা আমাৰ টুডে লাইভৰ তৰফৰ পৰা জনাইছোঁ আচলতে আজি আমি আহি পাইছোহি বৰপথাৰস্থিত প্ৰশান্তি ধামত য'ত বাস কৰে আমাৰ অতি মৰমৰ আইতাসকলে আমি ঘৰ এখন পৰিচালনা কৰোঁতেই বিভিন্ন ক্ষেত্ৰত আউল লাগে এই ক্ষেত্ৰত আমাৰ ইয়াত বহুতো আইতা আছে তাৰে এই অনুষ্ঠানটো পৰিচালনা কৰোঁতে অকণো আউল নলগাকৈ ইমান সুন্দৰকৈ চলাই নি আছে সেই বিষয়ে আমি এই অনুষ্ঠানটোৰ সম্পাদক ডাঙৰীয়াৰ ওচৰৰ পৰা আমি কিছু কথা জানিব বিচাৰিম আহকচোন আমাৰ মাজত প্ৰশান্তি ধামৰ সম্পাদক ডাঙৰীয়া আছে আকৌ কৈছোঁ আমি ঘৰ এখন চলাওঁতেনেই আউল লাগে এতিয়া আমি দেখিবলৈ পাইছোঁ আইতাহঁতক ইমান ধুনীয়াকৈ লগতে এটা অনুষ্ঠান ইমান ধুনীয়াকৈ পৰিচালনা কেনেকৈ কৰিছে হয় নমস্কাৰ টুডে লাইফৰ সকলো কৰ্মকৰ্তাক আমি ধন্যবাদ জনাইছোঁ আমাৰ এই আশ্ৰমলৈ আহি সময়কণ দিয়াৰ কাৰণে আইতাসকলৰ লগত প্ৰথমতে ক'ব লাগিব এই আমাৰ যোনটো অনুষ্ঠান এই NGOটো আৰম্ভ হৈছিলে 2000 চনৰ পৰা এই অনুষ্ঠানটো আৰম্ভ কৰিছিলে আমাৰ এই বৰপথাৰ অঞ্চলৰে শ্ৰীযুত দীপেন কুমাৰ বৰুৱাই তেখেতৰ প্ৰচেষ্টাতে এই অনুষ্ঠানটোৰ জন্ম লৈছিলে তেখেতে বহুত চেষ্টা কৰি পেলাই এই অনুষ্ঠানটো গঢ় দিলে তাৰপিছত 2020 চনত আমি এই আঁচনিখন পাইছিলোঁ এই আঁচনিখন আমাক দিছিলে আপোনাৰ মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট তাৰ এটা আঁচনি হয় এখন সেই আঁচনিখনৰ জৰিয়তে আমি এই প্ৰজেক্টটো পালোঁ তাৰ পৰা আমি আইতাসকলক আমি ইয়াত আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ আমি আনন্দৰে ৰাখিছোঁ সুখেৰে ৰাখিবলৈ চেষ্টা কৰিছোঁ আমি এখন আমাৰ গভাৰ্ণিং বডি আছে গভাৰ্ণিং বডিয়ে গোটেই বিষয়বস্তুটো চাই NGOৰ আৰু আমি আমাৰ যোনখিনি কৰ্মকৰ্তা আছে সকলোৱে বহুত কষ্টৰে আইতাসকলক মানে চোৱা চিতা কৰি আছে সকলক আমি যিমান পাৰোঁ আমি সুখেৰে ৰাখিবলৈ চেষ্টা কৰিছোঁ তাত যদি কিবা আমাৰ অসুবিধাও হৈছে আমি নাজানো আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ বাকী সেয়াই আৰু ধন্যবাদ জনাইছোঁ আমাৰ লগত প্ৰশান্তি ধামৰ সঞ্চালিকাসকল আছে তাৰে এগৰাকী বাইদেউৰ পৰা মই জানিব বিচাৰিম ইয়াতে আমি দেখিবলৈ পাইছোঁ বহুত কেইগৰাকী আইতা আছে আইতাহঁতক পৰিচালনা কৰোঁতেনে কিবা কেতিয়াবা অসুবিধা হয় নেকি বা কেনেকৈ পৰিচালনা কৰিছে আপুনি নমস্কাৰ প্ৰথমেই মই টুডে লাইভৰ সমূহ কৰ্মকৰ্তাসকলক আমাৰ প্ৰশান্তি ধাম বৃদ্ধাশ্ৰমৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাঘ বিহুৰ আৰু লগতে মই কিনো ক'ম এইটোকে ক'ব বিচাৰিছোঁ যে আইতাসকলক পৰিচালনা কৰোঁতে কিছু অসুবিধা বুলি সুধিলে মানে কিছু অসুবিধা নোহোৱা নহয় হয় তাতো আমাৰ সহায় কৰে আমাৰ বাইদেউসকল আছে ছাৰসকল আৰু আমাৰ ইয়াৰ সম্পাদক ডাঙৰীয়া তেখেতো আছে আৰু আমাৰ ষ্টাফত আছে লগৰ কৰ্মীসকল সকলোৱে লগ লাগি সেইখিনি হেৰি কৰিব চেষ্টা কৰিছোঁ আৰু মানে যিমানখিনি পাৰোঁ সহযোগীসকলৰ সৈতে লগ লাগি সুন্দৰকৈ পৰিচালনা কৰি আছে নহয় জানো ধন্যবাদ জনাইছোঁ আপোনাক আৰু আছে আমি তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ইয়াত অটখিনি আইতাক পৰিচালনা কৰি থকা হয় চোৱা চিতা কৰি থকা হয় ঘৰত বিহু পাতিছে নাই বিহু যিহেতু সমাগত হয় ঘৰত পাতিছে বিহু মা আছে মায়ে বিহু পাতিছে আৰু বোৱাৰী আছে সকলোৱে মিলি বিহু পাতিছে আইতাহঁতক পৰিচালনা কৰি ইমানখিনি কাম কৰি থৈ ঘৰত বিহু পাতিবলৈ সময় হৈছে
হৈছে। ধন্যবাদ জনাইছোঁ। জীৱনৰ বিয়লি বেলাত আমি ৰচিম অনেক সুন্দৰ সপোন। আজি আমি এই প্ৰশান্তি ধামৰ আমাৰ শ্ৰদ্ধাৰ আইতাসকলৰ মাজত কিছু কথা পাতোঁ। আইতা, পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ লগতে আমাৰ ইয়াত উপস্থিত সকলো আইতালৈকে আমাৰ টুডে লাইফৰ সকলো ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা আৰু আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আইতা, আপোনালোকৰ সময়ত কেনেকৈ বিহু উদযাপন কৰিছিলে? বিহুত পিঠা পনা কেনেকৈ বনাইছিলে? আমি বিহু মানে আমি তিনিটা বিহুৱে পালন কৰিছোঁ। ঘৰতো আগত পুৰণা ঘৰতো কৰি আহিছোঁ আৰু আমাৰ ইয়াতো চলি যায়। তিনিটা বিহুৱে পালন কৰা হয়। পিঠা পনা, আকৌ ভোগালী বিহু মেজি জুই ভেলাঘৰ ভোজ ভাত খোৱা হয়। তাৰপিছত পিঠা পনাও আৰু আমি ধেমালি নাচি বাগি মানে ফূৰ্তিও কৰোঁ। সকলোখিনি আমি নিয়ম পালন কৰি আছোঁ। এইদৰে আমাৰ পৰিচালিকা বাইদেউ, ছাৰ, পৰিচালক ছাৰেও আমাক সেইখিনি সহায় সহযোগ কৰি দিয়ে। আমি সেইমতে সুবিধা বুজি মানে পালন কৰি থাকোঁ সকলোৱে মিলি জুলি। বিহু পাতিছে নাই ইয়াত? পাতিব হয়। আপোনাৰ নামটো আইতা? মোৰ নামটো গীতাঞ্জলি কণ্ঠিয়া। গীতাঞ্জলি কণ্ঠিয়া। আমি আন এগৰাকী আইতাৰ ওচৰলৈ যাম। আইতা, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী মহিলা বৰা। বিহু আপোনালোকৰ দিনত চিৰা পিঠা খুন্দে? ঢেঁকীতে খুন্দা হয়? ঢেঁকীতে খুন্দা হয়। হয়, চিৰা পিঠা কোনো লাডু বনাওঁ, তিলৰ লাডু বনাওঁ, আকৌ তৰা পিঠা, টেকেলি পিঠা, তিল পিঠা সকলোৱে বনাওঁ। খালি আমি এতিয়া কিনা বস্তুবোৰকে নাখাওঁ। ঘৰত থাকোঁতে চব আমি নিজে বনাই খাওঁ। ইয়াৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা? আপোনালোকে ইয়াত পিঠা বনাৰ প্ৰস্তুতি চলাইছে নাই? আমি আহিব পৰা বহুত ভালেই পাইছোঁ। ফূৰ্তি আনন্দ আমাৰ মেজি পাতে, ভোজ ভাত খাওঁ, নাচ গান কৰা হয়, সকলো কৰি থাকোঁ। সান্দহ খুন্দিছিলে নাই? সান্দহও খুন্দো। বিহু বুলিলে চবেই গোটাওঁ, মুড়িও ফুটাওঁ, কৰাই গুড়ি, আকৌ এটা যে হেৰি বৰা চাউলৰ এটা ভাজি যে এনেকৈ বনাই সেইটোও কৰোঁ। ধন্যবাদ থাকিল আইতালৈ। আইতা, যিহেতু বিহুৰ সময় আৰু বিহু বুলিলে আমাৰ অসমীয়া গা সাতখন। এই বিহু বতৰত আপোনাৰ পৰা আমি এফাকি বিহুগীত শুনি পালে আমি বহুত ভাল পাম। চাউল চালিবলৈ সুবৰ্ণ চালনি, সুবৰ্ণ চালনি সকলোৱে হাত চাপৰি বজাই সহযোগ কৰিব। লৈ খোলা আমাৰ জীৱনলৈ আশা নকৰিবা, আশা নকৰিবা, উৰি যোৱা শিমলু তোলা। ধন্যবাদ, বহুত সুন্দৰ, বৰ ভাল লাগিলে আইতা। অতীত যদি নাথাকে তেতিয়া বৰ্তমান সুন্দৰ নহয়, আৰু বৰ্তমানক আওৰাই ভৱিষ্যতৰ সপোন দেখা হয়। আমি আজি প্ৰশান্তি ধামত উপস্থিত আছোঁ আৰু লগতে আমাৰ লগত আছে আইতাসকল। আইতাসকলৰ লগত আমি কিছু মনৰ কথা পাতিছোঁ, কিছু আইতাসকলৰ অতীতৰ কথা পাতিছোঁ। আহকচোন আকৌ আমি এগৰাকী আইতাৰ ওচৰলৈ যাওঁ। আইতা, এতিয়া মই যিহেতু ক'লোঁ অতীত, আপোনালোকৰ অতীতটোতো সুন্দৰ আছিলে নহয় জানো? আৰু বৰ্তমানো আপোনালোক বহুত সুন্দৰকৈ আছে, দেখি ভাল লাগিছে। লগতে আমাৰ টুডে লাইভৰ তৰফৰ পৰা আপোনালোকক ভোগালী বিহুক জনাইছোঁ। এতিয়া এটা কথা সুধিব বিচাৰিম, আপোনালোকৰ অতীতত কেনেকুৱা পিঠা আমাৰ ভোগালীৰ দিনত বনোৱা হৈছিল? আমাৰ এসপ্তাহৰ আগৰ পৰা মানে চিৰা, পিঠা, সান্দহ আমি সকলোখিনিয়ে গোটাওঁ। আৰু পিঠা মানে বগা পিঠা, ঘিলা পিঠা, হেঁচা পিঠা, মিঠৈ আমি সকলোখিনিয়ে বনাইছিলোঁ। কিন্তু আমি বহুত আনন্দত বনাইছিলোঁ। আমাৰ বহুত বস্তু বনোৱা হয়, কিন্তু আমাৰ সেইখিনি বস্তু খাই
আমাৰ আমনিয়ে লাগি যায়। আলু মোৱা আলু সিজাওঁ, গৰীয়া আলু সিজাওঁ, কাঠ আলু ভাজোঁ, ভাজি পেলাই আমাৰ সেইখিনি মানে কাঁহী ভৰাই আমি ভোগ কৰিছিলোঁ। এতিয়া ক্ৰমান্বয়ে মানে কমলৈ আহি আছে আৰু। আগৰ আমি আধা টিং চাউলৰ পিঠাগুড়ি খুন্দো। এতিয়া হেৰি বোৱাৰীসকলে আৰু ছোৱালীসকলে মিক্সিত পিঠাগুড়ি খুন্দে 1 কেজি চাউলৰ। আৰু আমাৰ পিঠা ইমান দীঘল। আজিকালি পিঠা বনাই চিগেট একামো মাৰিবলৈকে নাপায়। হয়নে বাৰু? হয়। কিন্তু আমি বহুত ভোগ কৰিলোঁ। এতিয়া আনো কি ক'ম। এতিয়া কৈ একো লাভ নাই। এতিয়া আমি যিখিনি পাইছোঁ সেইখিনিকে আমি সুখী আৰু সকলোতে সুখী। আমি ইয়াত সুখতে আছোঁ। বাইদেউহঁতে মানে আমাৰ ছোৱালীকেইজনীয়ে ভালকৈ আমাক বনাই মেলি খুৱাই আছে। আমি সুখী। এতিয়া আমি আনন্দ। হয়, ধন্যবাদ জনাইছোঁ আইতাই। আইতাই এতিয়া ক'লে সুখত আছোঁ, ভাল লাগিছে আইতাৰ। গতিকে সমাগত বিহুত আপুনি আপোনালোকৰ অতীতৰ এফাকে বিহু শুনিব বিচাৰিম আমি। চকলা টেঙাটি অকলৈ নেখাবা, ঐ আমাকো এচকল দিবা। বিহু মাৰিবলৈ অকলৈ নাযাবা, ঐ আমাকো লগতে নিবা। নৈ নীলা পানী খাবলৈ এৰিলা, খাবলৈ এৰিলা, ডেগৰ গৰম পানী পাই। মোৰে খবৰ খাতি ল'বলৈ এৰিলা, ল'বলৈ এৰিলা, নতুন লগৰীয়া পাই। যায় যোৱাটো মোৰে বৰ ককাইটো, মোৰে বৰ ককাইটো, ভটিয়া যোৱাটো ভাই। মাজুলী চাপৰিত কোনে জুই লগালে, কোনে জুই লগালে, আমি বিহু মৰাৰ ঠাইত। মাজুলী চাপৰিত কোনে জুই লগালে, কোনে জুই লগালে, আমি বিহু মৰাৰ ঠাইত। আইতালৈও ধন্যবাদ জনাইছোঁ, লগতে সুস্বাস্থ্য কামনা কৰিছোঁ। এনেকৈ ৰঙিয়াল হৈ থাকক সদায়। আজি আমি প্ৰশান্তি ধামত থাকি, আইতাসকলৰ মাজত থাকি এনেকুৱা এটা অনুভৱ কৰিছোঁ যেন আমি ঘৰতে ভোগালীৰ আমেজ লৈ আছোঁ। এই অনুষ্ঠানটো ইমান সুন্দৰকৈ পৰিচালনা কৰিছে আমাৰ সঞ্চালিকা বাইদেৱে। বাইদেউ আইতাসকলৰ লগত থাকি, আইতাসকলক পৰিচালনা কৰি কেনেকুৱা লাগে? পৰিচালনা কৰিছে। পোনপ্ৰথমতে তোমালোকৰ চবলৈকে বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তাৰপিছতে ভাল লাগে আইতাহঁতৰ লগত থাকি। ইয়াত ধৰি লোৱা তোমাৰ চবৰে লগতে হাঁহি ফূৰ্তি এনেকৈ কৰি পেলাই ভাল লাগে। তাৰপিছত চবেই ধৰি লোৱা শুনেও কথাবিলাক, আৰু সেইখিনি ভাল লাগে। আৰু চবেই যথেষ্ট মৰমো কৰে মোক। যিমান তেওঁলোকে মোলৈ ভয় কৰে সিমান মৰমো কৰে। সেইখিনি মানে ইয়াত থাকিলে মানে বেলেগ ফিলটো নাহে আৰু, এটা মানে বেলেগ ফিলেই আহে। সেইটো কাৰণে ভাল লাগে। ধন্যবাদ জনাইছোঁ বাইদেউ। সঁচাকৈ মামু, এই প্ৰশান্তি ধামৰ পৰিৱেশটো সঁচাকৈ বৰ সুন্দৰ। ৰাতিপুৱা শুই উঠি ভগৱানৰ নামত মূৰ দোৱাবলৈ সন্মুখত দেখা পাইছোঁ এক তুলসী ভেটি, আৰু ইমান সুন্দৰকৈ ভেটিটো মুচি আইতাহঁতে ইমান ধুনীয়াকৈ ৰাখিছে। কেওফালৰ পৰিৱেশটো বিভিন্ন ফুল, নানা ৰঙী ফুলেৰে ভৰি আছে। এক সুন্দৰ মনোমোহা পৰিৱেশ। এই পৰিৱেশৰ মাজত আইতাহঁতে সঁচাকৈ বাস কৰি বহুত আনন্দ উপভোগ কৰে। আমি আন এগৰাকী আইতাৰ ওচৰলৈ আহিছোঁ। আইতা, বিহু পৰিৱেশ ইমান সুন্দৰকৈ আপোনালোকে ইয়াত আছে, আৰু আপোনালোকে ইমান ধুনীয়াকৈ সাজ পোছাক পৰিধান কৰি আছে, বিহু উদযাপন কৰিছে। এই বিহু সময়ত আপোনাৰ মুখৰ পৰা এফাকি আমি বিহুগীত শুনিবলৈ পালে বহুত আনন্দ পাম।
বিহু মাৰি থাকোঁতে পলুৱাই নিনি বা ভৰিব লাগিব ধন হয় তাৰপৰা আৰু গাম নে গাই যাওক গাই থাকিম অঁ হয়নে বিহুৱে বিৰিঙা পাতেৰে চিৰিঙা বিহু গ'লে বিনা বাকী চতে গৈ গৈ বহাগী পালেহি ফুলিলে ভেবেলি লতা খকৈ নববা উদাকৈ নববা নাচনী চেৱৰে ববা খুব সুন্দৰ আমি আইতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আইতাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আইতা আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ মুখৰ পৰা এটি বিহু গীত শুনিম নাচিব পৰা কোনোবা আছে নেকি আহক সকলোৱে হাত চাপৰি মাৰিব আইতাই গাব আৰু আপোনালোকে নাচিব চৰায়ে তুলিলে বিহু বিহু সকলোৰে হাত চাপৰি আমাৰ বিহু তিনিটি চবুৰি পোৱালি বিহু বিহু বিহুটি আমাৰ বিহু তিনিটি গছৰ ডাল শুৱনি কৰিহে বিহু বিহু বিহুটি আমাৰ বিহু তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগৰে বিহুতে কৰোঁ আমি ধেমালি হে পথাৰৰ মাজতে ভনী আহঁতৰ তলতে আহঁতৰ তলতে ঋষিয়ে কৰিছে তপ তুমি বগা হলা চেনা মনুক লাহলো মনুক লাহলো সে দেখি কৰিছা গ চাউলতকৈ ধুনীয়া ভনী ঢেঁকীৰে মলসুৱৈ ঢেঁকীৰে মলসুৱৈ গাখীৰতকৈ ধুনীয়া দৈ গাঁৱৰে ভিতৰত চেনা তুমি যে ধুনীয়া তুমি যে ধুনীয়া সে দেখি কৰিছা গ টিপ দেখিলে আহো বুলি নকবা টিপ দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালো পানীটো কি থাকোঁতে চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হ'বনো পানী পৰা সুন্দৰ খুব সুন্দৰ ভাল লাগিলে বহুত ভাল লাগিলে আচলতে সময়খিনি ইমান সুন্দৰকৈ জীপাল হৈ উঠিছে আমি ৰঙালী বিহু উদযাপন কৰি আছোঁ নে ভোগালী বিহু উদযাপন কৰি আছোঁ ধৰিবই পৰা নাই তাৰ মাজতে আমি আইতাসকলৰ লগত মত বিনিময় কৰিলোঁ ইতিমধ্যে আৰু এতিয়া আমাৰ ইয়াৰে সঞ্চালিকাসকল আছে তাৰে এগৰাকী বাইদেউৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ বাইদেউ আইতাসকলৰ লগত থাকি কেনেকুৱা লাগে আইতাহঁতৰ লগত থাকি বহুত ভাল লাগে আইতাহঁতৰ লগত আমি ধেমালি ধুমুলাও কৰোঁ আৰু নাচ গান কৰোঁ তাৰপিছত আমি খেল ধেমালিও কৰোঁ তাৰপিছত আইতাহঁতৰ লগত খুচৰি কথা পাতোঁ আগৰ কথাবিলাক আইতাহঁতক খুচৰি খুচৰি উলিয়াবলৈ চেষ্টা কৰোঁ আৰু মানে যিখিনি মানে অকণমান সন্তাপ পাইছে সেইখিনি আমি মানে পূৰাবলৈ চেষ্টা কৰোঁ অলপ মানে ভালকৈ মানে ধুনীয়াকৈ মানে সজাই পৰাই কৰি পেলানি ধুনীয়াকৈ কৰিবলৈ চেষ্টা মানে পৰিচালনা কৰি থৈ দিওঁ এতিয়া আইতাসকলৰ লগত থাকি ভাল লাগিছে বুলি ক'লে
আৰু লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে ঘৰত বিহু পতা হৈছে নে নাই? ঘৰত পাতিছোঁ, মাহঁতে পাতিছে, মা আছে, বৌ আছে। তাৰপিছত মাহঁতে মানে মা আগৰ দিনৰ বুলিয়ে ক'ব পাৰি আৰু, আইতাও আছে। তাৰপিছত পিঠা পনা এনেকৈ বনায়, তিলৰ লাড়ু, তাৰপিছত নাৰিকলৰ লাড়ু আৰু মানে মিঠৈ বনায়। তাৰপিছত মানে এনেকৈ সুতুলি পিঠা বুলিও কয়, হেঁচা পিঠা, তেল পিঠা, তেনেকৈ মানে আমাৰ মাহঁতে মানে সেইবোৰ আমি নকৰাৰ আগতে এইবিলাক কৰি থৈ দিয়ে মানে আগতে। ইমানখিনি কৰিব লগা নহয় আৰু। ধন্যবাদ জনাইছোঁ আপোনাক। প্ৰশান্তি বৃদ্ধাশ্ৰম যিহেতু এটা NGO পৰিচালনা কৰি আছে, তাতে এগৰাকী স্বাস্থ্যকৰ্মী আছে। আমি স্বাস্থ্যকৰ্মীগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিম। বাইদেউ, ইমানখিনি আইতা আছে, আইতাসকলক আমি যেতিয়া ঘৰত মানে কাৰোবাৰ অকণমান অসুবিধা হয়, তেতিয়া সময়মতে টেবলেটটো দিয়া, জ্বৰ হ'লে গৰম পানীকণ দিয়া, ইমান অসুবিধা হয়, কষ্ট হয়। এতিয়া ইয়াতে ইমানসকল আইতা আছে, তেওঁলোকক পৰিচালনা কেনেকৈ কৰে আপুনি? কেনেকৈ মানে আইতাহঁতৰ কিবা হ'লে আমাৰ ইয়াত ডক্টৰ আহে, ডক্টৰে যিটো এডভাইচ দিয়ে, প্ৰেছক্ৰাইব কৰি থৈ যায়, তেনেধৰণে মই কাক কেতিয়া কি দিব লাগে ডক্টৰে দেখাই থৈ যায়, লিখি থৈ যায়, মেডিচিন দি থৈ যায়। মই তেনেদৰে আইতাহঁতক টাইমতে দি যাওঁ। কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? অসুবিধাৰ সন্মুখীন হয়, এখেতলোকে হেল্প কৰি দিয়ে, সহায় কৰি দিয়ে, তেনেকৈ আমাৰ ভালকৈ হৈ যায় আৰু। ইমানখিনি যিহেতু আপুনি এগৰাকী স্বাস্থ্যকৰ্মী, ইমানখিনি কাম কৰাৰ পাছতো ঘৰত বিহু পাতিছে নাই? ঘৰত বিহু পাতিছে। মোৰ শাহুমা আছে, মোৰ ভাই বোৱাৰী আছে, তেখেতসকলে বিহু পিঠা পনা মানে এতিয়ালৈকে বনাই হৈ গ'ল, পাতিছে তেখেতলোকে। ধন্যবাদ জনাইছোঁ। লগতে আপোনাক ভোগালীৰ ওলগ জনালোঁ। ধন্যবাদ। আমাৰ লগত আন এগৰাকী সঞ্চালিকা আছে, আমি বাইদেউৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। ইমানখিনি আইতাসকলৰ লগত থাকে, কেনেকুৱা লাগে? লগতে বিহু পাতিছে নাই? বিহু বাৰু পাতিছোঁ, বিহু পাতিছে, ইয়াতো পাতিছে, ঘৰতো পাতিছে। কিন্তু আইতাহঁতক আৰু মই হ'ল 8 মাহ থকা ইয়াত। আইতাহঁতক কেতিয়াবা মানে কিবা টানকৈও কওঁ, কেতিয়াবা হাঁহিৰেও কওঁ, কেতিয়াবা আইতাহঁতক কিবা টানকৈ ক'লে পিছমূহুৰ্তত আকৌ কিবা এটা কওঁ। আৰু চব ক্ষেত্ৰতে সহায় কৰিবলৈ যত্ন কৰোঁ। আইতাহঁতৰ কিবা এটা হ'লে আমাৰ গাটো বেয়া লাগিলেও সোধা মেলা কৰে, আমিও তেওঁলোকক কিবা এটা কথা সোধা মেলা কৰোঁ। চব ক্ষেত্ৰতে মানে সহায় চবেই মিলিজুলি সহায় কৰা হয় আৰু গোটেই আইতাখিনিৰ মাজত। এখন ঘৰত যেনেকৈ এজনী এটা মত থয় ন, ইয়াত গোটেইখিনি একেলগে থাকি বেলেগ বেলেগ ঘৰৰ পৰা অহা মানুহ চবেই একেলগে থাকি এক গোট হৈ থাকিবলৈ যত্ন কৰিছোঁ। চবেই এক গোট হৈ থাকিব বিচাৰোঁ, এখন ঘৰৰ দৰে। সেইটোতে ফূৰ্তি, চবৰে ফূৰ্তি এইটো। ধন্যবাদ জনাইছোঁ। লগতে আইতাসকলৰ লগতে আপোনালোকৰো সুস্বাস্থ্য কামনা কৰিছোঁ, লগতে ভোগালীৰ আন্তৰিক শুভকামনা। আমাৰ মাজত আন এগৰাকী আইতা আছে। আইতা, আজি বিহু, আপোনাক ভোগালীৰ ওলগ জনাইছোঁ। লগতে আপুনি ইয়াত থাকি কেনেকুৱা পাইছে? আৰু ভোগালী যিহেতু ভোগালীৰ প্ৰস্তুতিটো চলিয়ে আছে, বাইদেউসকলে কৈছে। আৰু আপোনালোকৰ আগৰ মানে অতীতৰ ভোগালীৰ কিবা স্মৃতি মনত আছে নেকি? মানে মোৰ মা দিনৰ মানে এই ভালকৈ কয়, ভালকৈ ঘৰতে শুনে, চিৰা পিঠা, চিৰা শুনে, সান্দহ শুনে, মুড়ি বনায় আৰু মানে পিঠা বনায়। পিঠাবিলাক অকল নহয়, ডাঙৰ ডাঙৰ। এতিয়া আপুনি বিহু এফাকি গাব নেকি বাৰু? কোট কৰা গছৰে ঢেঁকীটো মই সাজিলোঁ মাজন, ঢেঁকীটো মই সাজিলোঁ মাজন, কুটুলুক কৰে ওচৰৰ ছোৱালী, নানিবি ঐ ককাইদেউ, নানিবি ঐ ককাইদেউ, গুচি যাওঁ কৰে। আইতালৈ ধন্যবাদ জনাইছোঁ, লগতে সুস্বাস্থ্য কামনা কৰিছোঁ। সঁচাকৈ মামু, পৰিৱেশটো ইমান সুন্দৰ, আইতাসকলে ইমান সুন্দৰকৈ বিহু নাম গাইছে, নাচিছে, ফূৰ্তি কৰিছে, সঁচাকৈ যথেষ্ট ভাল লাগিছে। আমি তাৰ মাজতে আন এগৰাকী আইতাৰ কাষলৈ যাওঁ। আইতা, পোনপ্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই বিহুৰ সময়ত পিঠা পনা ভজাৰ যি প্ৰস্তুতি, আপোনালোকৰ সময়ত ঢেঁকীত খুন্দি, ঢেঁকীত ধান বানি, চাউল উলিয়াই আকৌ সেই চাউল তিয়াই আকৌ ঢেঁকীত খুন্দি পিঠা বনাইছিল। কেনেকুৱা অনুভৱ আছিলে সেই সময়ত? আমি 8গৰাকী মানুহে 8 টিং ধান ৰাতি 3টা বজাত
ঢেঁকী হেৰি কৰোঁ। আকৌ ৰাতি 8টা 9টা বজালৈ এদাই কৰি দিওঁহঁত। 4-5জনীয়ে ঢেঁকী দিয়ে, এজনীয়ে লৰাই দিয়ে, এজনীয়ে খুচৰি দিয়ে। বাকী কিজৰাগৰাকীয়ে এই খোৱা চাহ কিবা কিবি পিঠা লাড়ু এতিয়া বনোৱা তই চিৰা খুন্দোতে সেইবিলাক খাবলৈ দিয়ে। চব ভাগ কৰি সেইদৰে খাওঁহঁত। খোৱা সেইটোৱে মানে আমাৰ পৰম কৃতাৰ্থ হয়, পুৰণা বস্তু। এতিয়াতো সেইটো নোপোৱা হ'লোঁ খাবলৈ। কিনা বস্তুৱে খাবলৈ পাইছোঁ আৰু কি কৰিম আৰু। বিহুৰ সময় এফাকি বিহুগীত শুনিবলৈ পালে বৰ ভাল পাম আইতাৰ মুখৰ পৰা। তোমাকে চাই চাই চকু মুনি বিষাই, থিয় হৈ নিবিষাই ভৰি, কোনজন ঈশ্বৰে তোমাক চৰজিলে ইমান ধুনীয়া কৰি। খাওঁতে লওঁতে উঠোতে বহোঁতে তোমাৰে কথাকে কওঁ, তোমালৈ বুলি মনতে পৰিলে গাৰুকে সাৱটি লওঁ। সুন্দৰ, বহুত ভাল লাগিলে আইতা। আইতাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আপুনি কি কৰি শুনাব আমাক অকণমান? মইতো ক'লোৱে বিহু নাম আৰু এফাকি শুনিম। ঐ নাহৰ ফুল ফুলিব বতৰ, নাহৰৰ গোন্ধে পায় নাচনি ততে নাই ঐ, ও গৰকত ভাগি যায় যতৰ, ৰাস্তা কাণৰ শিমলু আহাভনি উমলু, আহাভনি উমলু, তোমাৰ আমাৰ যৌৱন কাল কাউলেকো ভয় নকৰোঁ, ধান দাবা কাচিৰে মুঠি বান্ধিবা ৰছীৰে, মুঠি বান্ধিবা ৰছীৰে, তুমি ভনী বোলালা এহতীয়া চিঠিৰে, সেইখন চিঠি চাবলৈ জোন পোহৰ নালাগে, চাকি পোহৰ নালাগে, কলিজাৰে কেঁচাতে আন্ধাৰতে জিলিকে, সেইখন চিঠি চাবলৈ চাকি পোহৰ নালাগে, জোন পোহৰ নালাগে, কলিজাৰে কেঁচাতে আন্ধাৰতে জিলিকে। সুন্দৰ, খুব সুন্দৰ। আইতালৈ ধন্যবাদ থাকিলে। আমি আন এগৰাকী আইতাৰ ওচৰলৈ যাম। আইতা, আপোনাক ভোগালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ মুখৰ পৰা এফাকি বিহুগীত শুনিবলৈ পালে আমি বৰ ভাল পাম। ঢোলে ভালে কৰি বাবিয় ঢুলীয়া, বাবিয় ঢুলীয়া, তালে ভালে কৰি বাবি, নচুৱাই থাকোঁতে পলুৱাই নিনিবা, পলুৱাই নিনিবা, ভৰিব লাগিব ধন, ভৰিলেও ভৰি যাম, নগদ চাৰি কুৰি, নগদ চাৰি কুৰি, ছাগলী বেপাৰৰ ধন। সুন্দৰ, খুব সুন্দৰ। আইতালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আইতাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। শিৱানী, আইতাসকলৰ মাজত থাকি আমাৰ এনেকুৱা লাগিছে যেন আমি ইয়াৰ পৰা নাযামেই। তথাপিতো প্ৰশান্তি বৃদ্ধাশ্ৰমত থাকি আমাৰ এনেকুৱা লাগিছে খুব সুন্দৰ এটা অনুষ্ঠান, আৰু লগতে ইয়াৰ অনুষ্ঠানটোৰ চেয়াৰমেন দীপেন কুমাৰ বৰুৱাক আমি টুডে লাইভৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আইতাসকলক ইমান সুন্দৰকৈ ৰাখিছে তাৰ বাবে। আৰু ইয়াৰ লগতে আমাৰ লগত দীপেন কুমাৰ বৰুৱাদেৱৰ সহধৰ্মিনী আছে, আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিম। আমি বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আচলতে এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে কি আমাৰ পৰিয়ালবোৰ খুব সৰু হয়, আমাৰ পৰিয়ালৰ সদস্যসমূহ খুব কম হয়।
4-5জনীয়া সদস্যৰে এটি পৰিয়াল হয় আৰু তাৰে মাজত কেতিয়াবা খুটখাট লগা দেখা যায় তথাপিতো ইয়াতে ইমান সকল আইতা আছে আইতাসকলৰ কেতিয়াবা খুটখাট লাগেনে আৰু কিবা অভিযোগ দিয়ে নেকি আপোনাৰ আগত খুটখাটটো লাগি থাকে বাৰু দিয়ে অভিযোগো দিয়ে কিন্তু মানে সোনকালে এইখিনি হেৰি কৰি দিওঁ মানে মিট মাত কৰাই দিওঁ তেওঁলোকৰ বেছি টাইমলৈকে নাথাকে থকাটো থাকে কেলে কি মানে এগৰাকী দুগৰাকী নহয় ইয়াত 30গৰাকী 35গৰাকী আইতা আছে সেইখিনিতো স্বাভাৱিক লাগিবই ন কিবা এটা তাৰপিছতে অলপ টাইমৰ ভিতৰতে ঠিক হৈ যায় বেছি টাইম লাগি নাথাকে আৰু ধৰি লোৱা আমাৰ ষ্টাফখিনিও মানে সম্পূৰ্ণ মানে সহায় কৰে ধৰি লোৱা এইখিনিত হেৰি কৰিবলৈ কাৰণে তেওঁলোকে মানে যথেষ্ট মানে হেল্প কৰিছে আমাক এইটো খালি মানে ক্ৰেডিটটো মানে আমাৰ এই ওপৰত নাযায় আমাৰ ষ্টাফটো ফুল ক্ৰেডিট আছে ইয়াত সেইটো কাৰণে মানে ভাল লাগে আৰু পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনাৰ কাষলৈ আহিলোঁ এফাকে বিহু শুনিবলৈ পাম নেকি কাঁহৰ বাতি কোমল চাউল তিয়াই থৈ আহিলোঁ উফন্দিয়ে বাতিয় হ'ল বাইকে ভিনিকে মাতি থৈ আহিলোঁ বাটতে জহনি গ'ল মাছে মাৰিবলৈ পদুম নিদোঁ তোমাক যাবলৈ পদুম নিদোঁ তোমাক যাবলৈ পদুম বোকা পানী লাগিব গাত ঘৰতে থাকিবাই পদুম বাহিনো বন কৰিবাই পদুম বাহিনো বন কৰিবাই পদুম ওলাই সোমাই লগাবা মাত ধন্যবাদ জনাইছোঁ লগতে আইতাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আমাৰ লগত আন এগৰাকী আইতা আছে আইতা খুব ৰচকী যেন পাইছোঁ একদম সাজি কাচি আছে বিহু এফাকি গাম বুলি ভাবিছে নেকি গাওক তাবানে খন জাজি নৈ লৈ যাম মামাই দেশলৈ মায়া দোলে বান্ধি থৈ আহিব নোৱাৰাকৈ সেইকাৰণে প্ৰেম মাই প্ৰেম দোলে বন্ধা নাই সেইকাৰণে প্ৰেম মাই প্ৰেম দোলে বন্ধা নাই প্ৰেম দোলে বান্ধি থৈ আহিব নোৱাৰাকৈ আৰু এটা কাম লিলি পদুমী দীঘলীয়া পদূলি মৰম দিব জানিলে সদায় আহিম গধূলি লিলি পদুমী দীঘলীয়া পদূলি মৰম দিব জানিলে সদায় আহিম গধূলি আমাৰ ৰচকী আইতাজনীলৈ ধন্যবাদ জনাইছোঁ লগতে সুস্বাস্থ্য কামনা কৰিছোঁ আমাৰ সময় শেষ হৈছে আমি অনুষ্ঠান সামৰিব লাগিব অনুষ্ঠান সামৰণিৰ প্ৰাক মুহূৰ্তত আমি যদি এটি সমূহীয়া বিহুৰে আইতাসকলৰ পৰা অনুষ্ঠান নাসামৰোঁ তেন্তে এই অনুষ্ঠানটো ক'ৰবাত আধৰুৱা হৈ ৰ'ব আহকচোন আমি আইতাসকলৰ মাজতে পুনৰ যাওঁ সঁচাকৈ মামু আমি যদি আইতাসকলৰ লগত সমূহীয়া এটি বিহু নাম আৰু সকলোৰে লগত এপাক নানাচোঁ এই অনুষ্ঠান আধৰুৱা হৈ ৰ'ব আহা আমি সকলোৰে পৰা এটি সমূহীয়া বিহু নাম শুনিম আৰু আইতাসকলৰ মাজত কোনোবাই জোকোৱা নাম কিবা আছে নেকি ধেমেলীয়া নাম কোনোবাই কাৰোবাক কিবা নাম দি জোকায় নেকি কোনোবাই জোকায় নেকি কাৰোবাক ইগৰাকীয়ে সিগৰাকীক কিবা এটা এনেকৈ জোকোৱা থাকেতো আছে নেকি বাৰু মিচিককৈ মাৰিছে আইতা এগৰাকীয়ে আছে এডাল পাওঁ 30 কেজি আইতা কোনগৰাকী হাত ভঙা আইতা আছে হাত ভঙা আইতা দেখুৱাই দিয়া হাত ভঙা আইতা দেখুৱাই দিয়া তোমাকে কৈছো
চশমা এটা আছে প্ৰশান্তি ধামত নৱবৰ্ষৰ শুভেচ্ছা আৰু সকলোৱে আগবাঢ়িছে গান এটা গাম বুলি বিহু এটা মাৰিম বুলি সকলোৱে যে আনন্দ মনে আমাৰ এইখিনি কামনা পূৰ হ'লে বহুত ভাল পাওঁ অতীত কৈছে নে হৰ মুগাৰে মহুৰা তাতোত কৈছে নে হৰ মাকো তাতোত কৰিব নে হৰ ভোগালী বিহুটিঐ নেপাতি কেনে কৈ থাকো ভনীটিঐ মোৰ মৰমৰ ভনীটিঐ সাদৰেৰে লগাই যাম চাকি ঐ মনত পৰে ৰাতি ঐ মনত পৰে ৰাতি মনৰ কথা মনতে ৰং ধৈ ৰঙিলি ঘাটলৈ গৈছিলি ঘাটতে গধূলি হ'ল মায়ে সুধিলে কমে কিয়ে বুলি লুটাটো বাগৰি গ'ল ধন্যবাদ জনাইছোঁ আপোনাক অনুষ্ঠান আমি সামৰিম যিহেতু শেহতীয়া বিহু এফাঁকি মাৰক আমি সকলোৱে অনুষ্ঠান সামৰি দিম আৰু বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহুটো থাকে মানে বিহুকে বিনা বাঐ বিহু গ'লে বিনা বাকাক বিহু বিহুতি আমাৰ বিহু তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগৰে বিহুতে আমি কৰোঁ ধেমালি বিহু বিহুতি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগৰে বিহুতে আমি কৰোঁ ধেমালি ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰতি মইনামতি যদি দিয়া মৰমৰ মাত ধন্যবাদ গৈ বহাগে পালে ফুলিলে ভেবেলিয়লতা কৈনো কৈ থাকিলে উৰকে নপৰে ভোগালী বিহুৰে কথা তুমি নাচনী এতিয়া গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰোঁ তুমি নাচনী এতিয়া যে গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰোঁ বিচাৰি ফুৰিছোঁ সুগন্ধি গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতি কুল বিচাৰি ফুৰিছোঁ সুগন্ধি গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতি কুল জান মোৰ জান তোমাকে লগলৈ পলাই গুচি যাম তোমাকে লগলৈ পলাই গুচি যাম বাৰে কিচিম ভাই
বিচনাত পৰো বিচনাতে পৰিল জান কান্দো নহৰা সুৰে কান্দো নহৰা সুৰে তিতিনো জাকি টানৰ তিতিনো জাকি টানৰ গাৰু দেখিলে আহো বুলি নকবা মাজনী তৃপ্ত দেখিলে আহো বুলি নকবা মাজনী মাজনী ৰেণু পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো থাকোতে মাজনী হাতত চৰিয়ালৈ পানীটো কি থাকোতে মাজনী মাজনী হবনো পানী লগা জ্বৰ ধন্যবাদ ইয়াৰ লগে লগে বিহুৰ বিশেষ অনুষ্ঠান প্ৰশান্তি ধামত আমি উদযাপন কৰিলোঁ লগে লগে টুডে লাইভৰ সমূহ দৰ্শকলৈ ভোগালীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ লগতে মই মামু কাকতিয়ে মই শিৱানী বৰাই প্ৰশান্তি ধামৰ পৰা আমাৰ বিহুৰ বিশেষ অনুষ্ঠান সামৰণি মাৰিছোঁ চাই থাকিব সবিশেষ টুডে লাইভ